নমস্কাৰ এই মুহূৰ্তত অৰুণোদয় আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, যিসকল মানুহে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিছিল, সেইসকল মানুহে অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ টকা প্ৰদানক লৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকলৰ ভিতৰত এইবোৰ মহিলাৰ বেংক একাউণ্টত অহা 10 ডিচেম্বৰৰ পৰিৱৰ্তে 12 ডিচেম্বৰ তাৰিখে সোমাব টকা। তো কোনবোৰ মহিলাসকলৰ বেংক একাউণ্টত টকা সোমাব আপোনালোকক বিতংভাৱে জনাই দিম। তো ইয়াৰ লগতে আৰু এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক জনাই দিছোঁ। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অসম চৰকাৰে অৰুণোদয় আঁচনিৰ টকা প্ৰদানক লৈ আগতীয়াকৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো ইয়াৰ লগত সংগতি ৰাখি অসম চৰকাৰে 10 ডিচেম্বৰ তাৰিখে অৰুণোদয় আঁচনিৰ লগতে আৰু কেইখনমান আঁচনি টকা নতুনকৈ লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত প্ৰদান কৰিব। তো কোন কেইখন আঁচনি টকা প্ৰদান কৰিব, আঁচনি কেইখনৰ নাম আপোনালোকক বিতংভাৱে জনাই দিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেতিয়া আপোনালোকক আঁচনি কেইখনৰ নাম জনাই দিছোঁ। আঁচনি কেইখন হ'ল ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি, দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি, অৰুণোদয় আঁচনি, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনি টকা 10 ডিচেম্বৰ তাৰিখে অসম চৰকাৰে প্ৰদান কৰিব। তেতিয়া আপোনালোকক জনাই দিছোঁ কোনবোৰ মহিলাসকলে 12 ডিচেম্বৰ তাৰিখে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয় আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে, BTCত আজিৰ পৰা মহিলা উদ্যমিতাৰ ধন বিতৰণ আৰম্ভ হৈছে। 12 তাৰিখৰ পৰা অৰুণোদয় আৰম্ভ হ'ব। BTCৰ নিৰ্বাচনৰ বাবে উন্নয়নমূলক আঁচনি বন্ধ হৈ থকা কামবোৰ আজিৰ পৰা আৰম্ভ হ'ল। ইয়াতে স্পষ্টভাৱে কোৱা হৈছে যে BTC নিৰ্বাচনৰ বাবে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰা নাছিল। তেতিয়া অসম চৰকাৰৰ সিদ্ধান্ত অনুযায়ী অহা 12 তাৰিখে অৰুণোদয় আঁচনিৰ টকা BTCৰ মহিলাসকলৰ বেংক একাউণ্টত প্ৰদান কৰিব। তো BTCত বসবাস কৰা মহিলাসকলে 12 ডিচেম্বৰ তাৰিখে লাভ কৰিব টকা। তো আজি ইমানেই।